যেতিয়া IPL চলি থাকিব ডেফিনেটলি যিমানবিলাক স্পন্সৰ ইণ্ডাষ্ট্ৰী তেওঁলোকৰ এটেনশ্যনটো IPLত থাকিব কিন্তু আসাম প্ৰিমিয়াৰ লীগৰ পৰা আমি এজন বা দুজন যদি খেলুৱৈ IPLলৈকে উলিয়াব পাৰোঁ লগে লগে আমাৰ আসাম প্ৰিমিয়াৰ লীগৰ কেৰেক্টাৰটো বদলি হৈ যাব এণ্ড দেন দেয়াৰ উইল বি ট্ৰিমেণ্ডাছ ৰেছপন্স আৰু মানুহৰ এই গোটেই আমাৰ যিটো ইনিচিয়েটিভ তাৰ প্ৰতি সকলোৰে ধ্যান আকৰ্ষণ হ'ব I am sure that initial period will be tough but if we can make it collectively successful then future will be bright so there will be a gestation period we have to go through that আৰু মই ভাবো সকলোকে এটা উপযুক্ত মঞ্চ দিব পাৰি সকলোকে আজ কেনেকৈ সহায় কৰিব পাৰি but this is a new experience this is a new beginning journey to সন্মুখত কেনেকুৱা হ'ব nobody knows but এনেকুৱা ধৰণৰ প্ৰত্যাহ্বান বিলাকে ইউজুৱেলি সফল হয় যেতিয়া IPL আৰম্ভ হৈছিল কোনেও ভাবা ইমান সাকসেস হ'ব but that's the journey we have to go through আৰু আমি সকলো একলগ হৈ এই জাৰ্নিটো আগুৱাই নিবৰ বাবে আমি সিদ্ধান্ত লৈছো দেৱজিৎ শইকীয়া ডাঙৰীয়াই উল্লেখ কৰিছে যে এনেকুৱা খেলৰ লগত আজিকালি আৰু এটা যিটো এডভাৰ্স এটা সিচুৱেশন গঢ় লৈ উঠে সেইটো হৈছে বেটিং সিন্ডিকেটস ইউজুৱেলি যেতিয়াই খেল আৰম্ভ হয় মোৰ আগত এটা দুটা মই অভিজ্ঞতাও আছিলে যিহেতু মই বেডমিণ্টন চাই আছিলো এনেকুৱা খেলবিলাকত ইউজুৱেলি বেটিঙৰ বা মেটচ ফিক্সিঙৰ এটা মানুহ কিছুমানে এণ্টাৰ কৰা আৰম্ভ কৰে আৰু যেতিয়াই বেটিং বা মেটচ ফিক্সিং আৰম্ভ হয় দেন দ্যাটস দ্য এণ্ড অফ দ্য জাৰ্নি কাৰণ এবাৰ যদি ৰেপুটেশ্যন নষ্ট হয় সেই ৰেপুটেশ্যনটো দুবাৰ বা নেক্সট টাইম বিল্ড কৰিব নোৱাৰি So মই আশা কৰিম যে ফ্ৰেঞ্চাইজি আৰু আসাম ক্ৰিকেট এছ'চিয়েশ্যন they will remain alert they will remain vigilant যাতে আমাৰ এই ইনিচিয়েটিভটোত বেটিং বা মেটচ ফিক্সিং সোমাব নোৱাৰে আমি নিজে চাব পাৰো যে 8টা টিম হ'ব 11 প্লেয়াৰ্স এটা বহুত প্লেয়াৰ ইয়াত আহিব ইচ্ছা কৰিব অসমৰ ক্ৰিকেটৰ কাৰণে দিস ইজ এ ভেৰি ডিফাইনিং মোমেন্ট আমি যদি সঁচাকৈ ভাবাৰ বাঢ়ি যাব পাৰো সকলোকে শুভেচ্ছা জনাইছো আৰু মই নিশ্চিত যে অসম ক্ৰিকেট সন্থা আৰু আমাৰ দেৱজিৎ শইকীয়া তৰংগ গগৈ সকলোৰে উদ্যোগ এই প্ৰচেষ্টা হৈছে নিশ্চিতভাৱে সফল হ'ব মই সকলোকে মোৰ ফালৰ পৰা বেষ্ট উইচেছ দিছো সকলোকে শুভ কামনা জনাইছো আৰু বিশেষকৈ আজি আমাৰ মাজত উপস্থিত নাই যিসকল খেলুৱে ইয়াত ভাগ ল'ব আৰু নিজৰ টেলেন্ট দেখুৱাবৰ বাবে তেওঁলোকে এখন মঞ্চ পাব মই আমাৰ উদীয়মান খেলুৱৈসকলক বহুত বহুত শুভ কামনা জনাম আপোনালোকে দেখিছে যে লাষ্ট কেইটামান বছৰত from point of view of sports infrastructure আমি বহুত আগুৱাই গৈছো but যদি ইনফ্ৰাষ্ট্ৰাকচাৰৰ লগে লগে খেলুৱৈৰ সৃষ্টি নহয় তেতিয়াহলে it will be hardware software তো এটা সময়ত মানুহেও প্ৰশ্ন কৰিব আৰম্ভ কৰে যে why we are spending so much money যদি আমি প্লেয়াৰ পোৱা নাই so some Premier League can fill that gaps যে ইয়াৰ পৰা আমাৰ টিমৰ পৰা বহুত প্লেয়াৰ ওলাব পাৰে আৰু অসমত ক্ৰিকেটৰ এটা নতুন ইনিচিয়েটিভ বা নতুন এটা ট্ৰেন্ড আমি ইয়াৰ পৰা আৰম্ভ কৰিব পাৰিম ফ্ৰেঞ্চাইজি সকলক কম যে ইউ আৰ ডনিং এ ইম্পৰ্টেন্ট ৰোল টুডে ইয়াত টকা পইচা এফালে থাকিব but otherwise also you are taking up a big responsibility to make Assam cricket a vibrant one, make Assam cricket a successful one.
মই আপোনালোকক সকলোকে শুভেচ্ছা জনাইছোঁ আৰু 3 বছৰ যদি আমি ভাল কৰি চলিব পাৰোঁ 3 বছৰ যদি উইদাউট এনি লুকিং এট লছ প্ৰফিট যদি আমি 3 বছৰ চলিব পাৰোঁ আই থিংক dear after it will be a very good event, it will be a good event to showcase everywhere. ইতিমধ্যে BCCI সেক্ৰেটাৰী দেৱজিৎ শইকীয়া ডাঙৰীয়াই উল্লেখ কৰিছে যে এই খেলখন ষ্টাৰ স্পৰ্টছত সম্প্ৰচাৰৰ ব্যৱস্থা কৰা হৈছে জিঅ' হটষ্টাৰটো দেখা পোৱা যাব আৰু বিশেষকৈ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে অসমৰ উদীয়মান খেলুৱৈসকলে আসাম প্ৰিমিয়াৰ লীগৰ জৰিয়তে নিজৰ ক্ৰীড়া প্ৰতিভা এখন বৃহৎ মঞ্চৰ সন্মুখলৈ অনাৰ সুবিধা পাব এই খেলখনৰ সুবিধা লৈ আমি নিশ্চিত যে ইয়াত বহুত যি ট্যালেন্ট আজিলৈকে আইডেন্টিফাই হোৱা নাছিল তেনেকুৱা ট্যালেন্ট আমি আইডেন্টিফাই কৰিব পাৰিম আৰু লাহে লাহে তেওঁলোকক আমি ভাৰতীয় দল বা IPL লৈকেও আমি প্ৰমোট কৰিব পাৰিম এটা কথা দেৱজিৎ শইকীয়া ডাঙৰীয়াই উল্লেখ কৰিছে যে APL আমাৰ আৰম্ভণিতে it cannot be a profit making exercise কাৰণ মূল কথাটোৱে হ'ল যে